নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 21 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আটক হৈছে অধিবক্তা আব্দুল আহাদ চৌধুৰী। এটা গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আটক হৈছে অধিবক্তা আব্দুল আহাদ চৌধুৰী। এটা গুৰুত্বপূৰ্ণ খবৰ, হুজাই উচ্ছেদৰ সময়তে উচ্ছেদিতৰ কাষত থিয় দিছিল অধিবক্তাগৰাকীয়ে। হুজাই উচ্ছেদৰ সময়তে উচ্ছেদিতৰ কাষত থিয় হৈছিল অধিবক্তাজনে আৰু উচ্ছেদিত ঘৰ এৰি নাযাবলৈ আহ্বান জনাইছিল আব্দুল আহাদে। অৱশেষত আটক কৰা হৈছে আব্দুল আহাদক। অভিযোগ আনিছিল এনআৰচিত নাম থকা লোকক উচ্ছেদ কৰা হৈছে। উচ্ছেদ চলাই থকাৰ সময়তে আৰক্ষীয়ে খণ্ডযুদ্ধত লিপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীক আক্ৰমণ কৰিছিল উচ্ছেদিতই। আৰক্ষীক বাধা দিয়া আক্ৰমণৰ পাছতেই আটক হৈছে অধিবক্তাগৰাকী। জামিনবিহীন ধাৰা ৰুজু কৰা হৈছে অধিবক্তা আব্দুল আহাদ চৌধুৰীৰ বিৰুদ্ধে। উজাই আৰক্ষীয়ে আটক কৰিছে আব্দুল আহাদ চৌধুৰীক। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ নামত ঐতিহাসিক পুৰণি দৰগাহ ভাঙিব নোৱাৰে। উচ্ছেদৰ নামতেই ঐতিহাসিক পুৰণি দৰগাহ ভাঙিব নোৱাৰে। ত্ৰয়োদশ শতিকাৰ দৰগাহ ধ্বংসৰ বিৰুদ্ধে ৰায়দান প্ৰদান কৰিছে ন্যায়ালয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, মছজিদ দৰগাহ ভাঙিব বিচৰা বিষয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। মছজিদ দৰগাহ ভাঙিব বিচৰা বিষয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। অবৈধ দখলৰ অভিযোগত ত্ৰয়োদশ শতিকাৰ দৰগাহ কিয় ভাঙিব তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে। দৰগাহ উচ্ছেদত স্থগিতাদেশ জাৰিৰে DDAক ধমক দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। অনুমতি অবিহনে ভাঙিব নোৱাৰিব ঐতিহাসিক মছজিদ দৰগাহ। যেনেকৈ আছে তেনেকৈয়ে থাকিব লাগিব ঐতিহাসিক স্মৃতিসৌধ। কিয় দৰগাহ ভাঙিব বিচাৰিছে বুলি DDAক প্ৰশ্ন উত্থাপন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। দৰগাহৰ সমীপত অবৈধ নিৰ্মাণ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে DDA। দিল্লীৰ হজৰত আছিকুল্লাহ বাবা ফৰিদ চালাগাহক সুৰক্ষা সৰ্বোচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰটো হৈছে উজনিত কাম বিচাৰি যোৱা শ্ৰমিকৰ এবাৰ বিস্ফোৰক মন্তব্য। লাচিত সেনাই আমাক টকা বিচাৰি আবদ্ধ কৰিছিল, মোক আবদ্ধ কৰি আমাৰ শ্ৰমিকক মাৰপিট কৰিছিল, এই মন্তব্য কৰিছে। এইদৰে উজনিত কাম বিচাৰি যোৱা শ্ৰমিকৰ মোক আবদ্ধ কৰি আমাৰ শ্ৰমিকক মাৰপিট কৰিছিল। আমি অসমীয়া দেশী মানুহ, মিয়াও নহয় বাংলাদেশীও নহয়। মোক আবদ্ধ কৰি আমাৰ শ্ৰমিকক মাৰপিট কৰিছিল। আমি অসমীয়া দেশী মানুহ, মিয়াও নহয় বাংলাদেশীও নহয়। টকা বিচাৰি আমাৰ লগত গুণ্ডামি কৰিছিল জাতীয় সংগঠনৰ নেতাই। আমাক ন্যায় লাগে, আমি প্ৰকৃত ভাৰতীয়। আমাক ন্যায় লাগে, আমাক মিয়া বাংলাদেশী বুলি অত্যাচাৰ কৰিছিল বীৰ লাচিত সেনাই। টকা নিদিয়াৰ বাবে চিতু বৰুৱা সংগঠনৰ সদস্যই মাৰপিট কৰিছিল শ্ৰমিকক। ৪৭ জনকৈ শ্ৰমিকক নেতৃত্ব দি বাহাৰুল ইছলামক দাবী কৰিছিল ধন। দক্ষিণ খালমৰা মানকাছাৰ জিলাৰ ৪৭ জনকৈ শ্ৰমিকক কৰিছিল অত্যাচাৰ। ন্যায় বিচাৰি জিলা আয়ুক্ত কাৰ্যালয়ত হাজিৰ এবাৰ ৪৭ জনকৈ শ্ৰমিক। টকা নিদিয়াৰ বাবে চিতু বৰুৱা সংগঠনৰ সদস্যই মাৰপিট কৰিছিল শ্ৰমিকক। মোক আবদ্ধ কৰি আমাৰ শ্ৰমিকক মাৰপিট কৰিছিল আৰু আমি অসমীয়া দেশী মানুহ, মিয়াও নহয় বাংলাদেশীও নহয়। আমাক ন্যায় লাগে, আমি প্ৰকৃত ভাৰতীয়। আন এটা খবৰ, বেয়া ৰাস্তা হলে টুল টেক্স সংগ্ৰহ কৰিব নোৱাৰে। টুল কৰ সংগ্ৰহক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা বৃহৎ ৰায়দান। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাষ্ট্ৰীয় ঘাইপথ টুল কৰ সংগ্ৰহক লৈ বৃহৎ ৰায়দান প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। গাঁত টকা যান জঁট হোৱা ঘাইপথত টুল কৰ সংগ্ৰহ গ্ৰহণযোগ্য নহয়। এটা গুৰুত্বপূৰ্ণ খবৰ, ঘাইপথ সুচল নোহোৱালৈকে যাত্ৰীৰ পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰে। সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা খাইছে
NHAI ৰাষ্ট্ৰীয় ঘাইপথত হোৱা যান-জঁট গাঁত চৰকাৰৰ প্ৰশাসনিক এক বিফলতা কেৰালা উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কেৰালাৰ এটা টুল গেটত টুল সংগ্ৰহ বন্ধ কৰিছিল ন্যায়ালয়ে ৰাষ্ট্ৰীয় ঘাইপথত টুলকৰ সংগ্ৰহক লৈ বৃহৎ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ সংখ্যালঘুক লৈ ৰাজ্য কঁপাব এইবাৰ আমছুৱে চৰকাৰৰ বিৰুদ্ধে কৰিব সৰ্ববৃহৎ প্ৰতিবাদ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব সংখ্যালঘু জনতাই এটা গুৰুত্বপূৰ্ণ খবৰ আমছুৰ নেতৃত্বত ৰাজ্য কঁপাব লাখ লাখ সংখ্যালঘুৱে আমছুৰ আহ্বান চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ সময় আহিল স্বৈৰাচাৰী শাসন আমি চাই থাকিব নোৱাৰো সেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত তীব্ৰ প্ৰতিবাদ কৰাৰ সংকাৰ এইবাৰ আমছুৰ ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব সংখ্যালঘু জনতাই আমছুৰ নেতৃত্বত ৰাজ্য কঁপাব লাখ লাখ সংখ্যালঘুৱে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমছুৰ আহ্বান এইবাৰ চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়াৰ সময় আহিল আমছুৰ নেতৃত্বত ৰাজ্য কঁপাব লাখ লাখ সংখ্যালঘুৱে আৰু এটা খবৰ হৈছে সম্পূৰ্ণৰূপে বিলুপ্ত হ'ব মাদ্ৰাসা শিক্ষা বোৰ্ড সংখ্যালঘুক লৈ আহি আছে এক নতুন আইন মাদ্ৰাসা শিক্ষা বোৰ্ড বন্ধ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা নতুন নীতি সম্পূৰ্ণৰূপে মাদ্ৰাসা বোৰ্ড বিলুপ্ত কৰিব চৰকাৰে সংখ্যালঘুক লৈ নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত এইবাৰ চৰকাৰৰ সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠান অধিনিয়ম 2025ত অনুমোদন জনোৱা হৈছে আৰু সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠান আইনৰ অহাৰ পাছতে বিলুপ্ত 2026ৰ 1 জুলাইৰ পৰা উত্তৰাখণ্ডত বিলুপ্ত হৈ পৰিব মাদ্ৰাসা বোৰ্ডৰ খলনি অনা হ'ব সংখ্যালঘু শৈক্ষিক ইছলামৰ লগতে শিখ জৈন খ্ৰীষ্টান বৌদ্ধ পাৰ্চীও অন্তৰ্ভুক্ত হ'ব নতুন আইন কাৰ্যকৰী হ'লেই বিলুপ্ত হৈ পৰিব মাদ্ৰাসা শিক্ষা বোৰ্ডৰ খলনি গঠন হ'ব সংখ্যালঘু শিক্ষা পৰৱৰ্তী খবৰ হৈছে আজি 3 ঘণ্টা ধৰি কৰ্তন কৰিব বিদ্যুৎ এপিডিচিএলৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 6 বজাৰ পৰা 9 বজালৈকে নাথাকে কাৰেণ্ট আজি আপোনাৰ জৰুৰী কাম কৰক কিয়নো হাৰমতি ভুলাবৰী দঙিবিল খোনাপুৰৰ লগতে ধুনাগুৰি বৰালেঙি নিউ বগানমৰা পুৰণি বগানমৰাকে ধৰি আন 8টাকৈ স্থানত 3 ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যুৎ বিভাগে বিপুৰীয়া বৈদ্যুতিক উপসংমণ্ডলৰ অধীনত 8টা স্থানত মেৰামতিৰ বাবে বিদ্যুৎ সংযোগ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আন এটা খবৰ হৈছে গুৰুতৰ অপৰাধ কৰি খাৰি যাব নোৱাৰিব খুদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী নতুন আইন আনিব এইবাৰ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আনি আছে এক নতুন আইন যি আইনে দেশৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পৰা কেবিনেট ৰাজ্য মন্ত্ৰীলৈকে কাকো নিদিব ৰেহাই যি তিনিখন আইনৰ দ্বাৰা অপৰাধত লিপ্ত হোৱা প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী আৰু কেবিনেটৰ মন্ত্ৰীলৈকে সকলোকে কাৰাগাৰলৈ নিক্ষেপ কৰিব পাৰে বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে লোকসভাত তিনিখনকৈ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে অৱশ্য বিৰোধীয়ে SIR আৰু নিৰ্বাচন আয়োগৰ ভোট চুৰি কাণ্ডৰ বিৰুদ্ধে উত্তাল কৰি ৰখাৰ বাবে স্থগিত ৰখা হৈছে সংসদৰ 2খন সদন যাৰ ফলত এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈকে লোকসভাত উত্থাপন কৰা হোৱা নাই এই বিধেয়ক 3খন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে উত্থাপন কৰিবলগীয়া এই বিধেয়ক 3খনৰ পৰাই নাকি লগোৱা হ'ব দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে তেওঁলোকৰ সতীৰ্থ মন্ত্ৰীসকলক মোদী চৰকাৰে প্ৰদান কৰিবলৈ লোৱা এই 3খন আইনৰ অধীনত গুৰুতৰ অপৰাধত লিপ্ত থকা প্ৰধানমন্ত্ৰীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগতে তেওঁলোকৰ সতীৰ্থ মন্ত্ৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পাৰিব আৰু তেওঁলোকক অপসাৰণ কৰাৰ ব্যৱস্থা থাকিব প্ৰস্তাৱিত আইন 3খনত